আজি বিলাসীপাৰাত আমি 18,000 মহিলাৰ মাজত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলো আৰু মহিলাসকল যথেষ্ট উৎসাহিত, সকলোৱে আনন্দ পাইছে। মই সকলোকে শুভেচ্ছা জনাইছো। স্যার, বাংলাদেশের নেতৃত্ব ইতিমধ্যে অসমক ৰক্তাক্ত কৰা যি ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছিল কেইবাজনো আটক হৈছে। বিশেষকৈ নামনি অসমত যি ধৰণৰ এইবিলাক হ'ব আৰু যোনে এইবিলাকক কৰে সেইবিলাকক নিউট্ৰেলাইজ কৰিব লাগিব। যোনে কৰিব তাক যিটো মছলা দিব লাগিব সেইটো দিব লাগিব। মইতো নাজানো ভাই, কেনেকে জানো। এফালে বিজেপিয়ে কেম্পেইনিং কৰি আছে একদম সম্পূৰ্ণকৈ, আৰু কিন্তু কংগ্ৰেছ বিভাগ জমাত কৰি আছে, তেওঁলোকে শুভকামনা লাগিছে। কংগ্ৰেছৰ ওপৰতো মই ক'ব নোৱাৰো, কিন্তু বিজেপিয়ে ইলেকশ্যনক চিৰিয়াছলি লয় আৰু আমি যিমান পাৰো সকলোৱে মিলি কষ্ট কৰি আছে। ৰেজাল্ট কৰিমক যিদৰে তেখেতে দল ত্যাগ কৰি ৰেজাল্ট কৰিমক যিদৰে কংগ্ৰেছ দল ত্যাগ কৈছিলে যে ল'ৰা যদি হিম্মত থাকিলে তেখেতে ঘৰৰ পৰা ওলাই দিব লাগিছিল। ওলাই দিব লাগিছিলতো। তেওঁ কেতিয়া ৰিজাইন দি হিৰো হ'ব সুবিধা দিলে? তেওঁক এক্সপেল কৰিব লাগিছিল, নহ'লে কথাখিনি কওঁতে মঞ্চতে তেওঁক ক'ব লাগিছিল যে তোমাৰ জেগা কংগ্ৰেছত নাই। কিন্তু এইটো নকৰিলে। নকৰাৰ কাৰণে এতিয়া ইমান বেয়া কথা কোৱা মানুহজনে আকৌ সম্বৰ্ধনা লৈ আছে। তাৰমানে গৌৰৱ গগৈয়ে তেওঁক হিৰো হোৱাৰ এটা সুযোগ দিলে। স্যার, আজি আপোনালোকৰ আৰু এটা ভাল প্ৰজেক্ট আছে, সোলাৰ প্ৰজেক্ট। আজি আমাৰ ইয়াতে সোলাৰ পাৱাৰ প্ৰজেক্ট এটা ইনগ্ৰেট হ'ব আৰু প্ৰায় 70 মেগাৱাটছতকৈ ওপৰ হ'ব। অসমৰ কাৰণে এটা ডাঙৰ প্ৰকল্প। সমীক্ষা ওলাইছে য'ত বিজেপি চৰকাৰ পুনৰ পৰা আহিব, হিন্দু ভোটাৰে বিচাৰিছে মুছলমানে নহয়, মিয়া মুছলমানসকলে গৌৰৱ গগৈক ডেফিনেটলি বিচাৰিব। মোৰতো কোনো আপত্তি নাই। যাক যোনে সকলোকে বিচাৰিব পাৰে, মইতো জোৰ কৰিব নোৱাৰো না। सर, कांग्रेस ने बीजेपी को कार्यालय के ऊपर ट्वीट किया है, क्या कहेंगे? वो तो गलत ट्वीट था। हम लोग ने सब में तो बोल ही दिया है कि ऐसा वाला ट्वीट बिहू का दिन नहीं होते हैं। हम तो बोल दिया हूँ। प्राइम मिनिस्टर आ रहा है, क्या प्रोजेक्ट? तो मैं बोल दिया हूँ, 2-3 बार बोल चुका हूँ। बांग्लादेश में हिंदुओं के ऊपर कंटिन्यू अत्याचार हो रहा है। इसका बारे में भी मैं बोला हूँ। अभी तो इंटरिम सरकार है, हमारा उम्मीद है नया सरकार आने से स्थिति सुधरेगा। पोर्टल तो खुलिब 2 मिनट। सर, महिलाসকলক ৰখা হয়। হ'ব, চল গৈ থাকো মই।